Hello student, welcome to my YouTube channel. সকলোকে ইমৰান হাছান একাডেমি ইউটিউব চেনেলত স্বাগতম। সো আজি আমি বিএ থাৰ্ড সেমিষ্টাৰ এডুকেশ্যনৰ ইউনিট 1 সোশিয়োলজি এণ্ড এডুকেশ্যন নামৰ অধ্যায়টোৰ পাৰ্ট 2 ক্লাছ তোমালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এইটো ক্লাছ খুব ইম্পৰ্টেণ্ট হয়। ইয়াৰ আগত আমি পাৰ্ট 1 এটা ক্লাছ কৰিছোঁ। সো গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছৰ প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ি যাওঁ। সো আজিৰ ক্লাছৰ প্ৰথমটো কোৱেশ্চন হৈছে কোৱেশ্চন নম্বৰ 10 ষ্টাডি অফ সোশিয়োলজি গ্ৰন্থখনৰ লেখক কোন? উত্তৰ ষ্টাডি অফ সোশিয়োলজি গ্ৰন্থখনৰ লেখক হ'ল স্পেন্সাৰ। মনত ৰাখিবা স্পেন্সাৰ হ'ল ষ্টাডি অফ সোশিয়োলজি গ্ৰন্থখনৰ লেখক। নেক্সট কুৱেশ্চন নম্বৰ 11 সমাজ বিজ্ঞানৰ দুটা প্ৰয়োজনীয়তা বা ব্যৱহাৰ লিখা। উত্তৰ সমাজ বিজ্ঞানৰ দুটা প্ৰয়োজনীয়তা হ'ল 1 নম্বৰ সমাজ বিজ্ঞানে সামাজিক সমস্যাসমূহৰ সমাধান কৰাত সহায় কৰে। 2 নম্বৰ সমাজ বিজ্ঞানে সমাজখনক বৈজ্ঞানিক দৃষ্টিভংগীৰে অধ্যয়ন কৰে। কুৱেশ্চন নম্বৰ 12 সমাজ বিজ্ঞানৰ দুটা পদ্ধতি লিখা। মোস্ট ইম্পৰ্টেণ্ট হয় কুৱেশ্চনটো, তোমালোকৰ পৰীক্ষাত আহে। উত্তৰ সমাজ বিজ্ঞানৰ দুটা পদ্ধতি হ'ল 1 নম্বৰ পৰীক্ষণ পদ্ধতি এক্সপেৰিমেণ্টেল মেথড, 2 নম্বৰ ঘটনা বিৱৰণী পদ্ধতি কেছ ষ্টাডি মেথড, 3 নম্বৰ পৰ্যবেক্ষণ পদ্ধতি অবজাৰভেশ্যন মেথড আৰু 4 নম্বৰ হিষ্টৰিকেল মেথড ঐতিহাসিক পদ্ধতি। এই পদ্ধতিসমূহৰ বিষয়ে আমি বিএড ছেকেণ্ড চেমত পাইছিলোঁ। মনত আছে নাই তোমালোকৰ? মনোবিজ্ঞান আৰু শিক্ষা নামৰ যিটো অধ্যায় আছিল ফাৰ্ষ্ট ইউনিটে হয়। সো তাতে আমি পাইছিলোঁ পৰীক্ষণ পদ্ধতি কি, ঘটনা বিৱৰণী পদ্ধতি কি। সো এই সম্পৰ্কে আমাৰ অলৰেডি অলপ হ'লেও আমি জানো, হয়নে নাই? তোমালোকৰ মনত আছে নে নাই বাৰু? মই নাজানো। বাট তোমালোকক আৰু এটা প্ৰশ্ন পৰীক্ষাত আহিব পাৰে যে সমাজ বিজ্ঞানৰ পদ্ধতিসমূহ কি কি আলোচনা কৰা। 10 মাৰ্কৰ কাৰণে আহিব পাৰে পৰীক্ষাত। সো ইয়াতকৈ বেছি আহে ধৰক পৰীক্ষণ পদ্ধতি কি, পৰীক্ষণ পদ্ধতিৰ দুটা সুবিধা বা দুটা অসুবিধা লিখা। সো এইবোৰ কুৱেশ্যন বহুত আহে। নেক্সট কুৱেশ্চন নম্বৰ 13 পৰীক্ষণ পদ্ধতি কি, এই পদ্ধতিৰ সুবিধা আৰু অসুবিধাসমূহ লিখা। সো প্ৰায় পৰীক্ষাত আহে এই পদ্ধতিৰ বিষয়ে আহে পৰীক্ষণ পদ্ধতি কি, পৰীক্ষণ পদ্ধতিৰ দুটা সুবিধা লিখা বা দুটা অসুবিধা লিখিব আহে। উত্তৰ সমাজ বিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ পদ্ধতি হ'ল পৰীক্ষণ পদ্ধতি। এই পৰীক্ষণ পদ্ধতিৰ জৰিয়তে এক নিয়ন্ত্ৰিত পৰিৱেশত ব্যক্তিৰ আচৰণ নিৰীক্ষণ কৰা হয়। পৰীক্ষণ পদ্ধতিত পৰীক্ষাগাৰৰ এক নিয়ন্ত্ৰিত পৰিৱেশত পূৰ্ব পৰিকল্পিত আৰু প্ৰণালীবদ্ধভাৱে মানুহৰ আচৰণক বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। অধ্যয়ন শব্দটো উঠা নাই, টাইপিং মিষ্টেক হৈ গৈছে। এই পদ্ধতিৰে অৰ্জন কৰা তথ্য অধিক বাস্তৱভিত্তিক, বিজ্ঞানসন্মত আৰু নিৰ্ভৰযোগ্য হয়। তো কি হয়, পৰীক্ষণ পদ্ধতিয়ে এজন ব্যক্তিয়ে কৰা যি আচৰণ সেই আচৰণক বিজ্ঞানসন্মতভাৱে কি কৰে, অধ্যয়ন কৰে, বিশ্লেষণ কৰে। পৰীক্ষণ পদ্ধতিৰ সফলতাসমূহ। এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহে যে পৰীক্ষণ পদ্ধতিৰ দুটা সুবিধা বা সফলতা লিখা। সো এতিয়া আমি সুবিধাসমূহৰ বিষয়ে আলোচনা কৰিম। 1 নম্বৰ পৰীক্ষণ পদ্ধতিৰ দ্বাৰা সংগৃহীত তথ্য অধিক নিৰ্ভৰযোগ্য আৰু বাস্তৱভিত্তিক হোৱা পৰিলক্ষিত হয়। 2 নম্বৰ এই পদ্ধতিৰ পৰীক্ষা কাৰ্য সম্পাদনৰ বেলিকা বিভিন্ন পৰ্যায় একাধিক্ৰমে চলি আহে বাবে তথ্য সংগ্ৰহৰ বেলিকা ভুল হোৱাৰ সম্ভাৱনা নিশ্চয় কম হয়। তো কি হয়, এই পদ্ধতি যেতিয়া এজন ব্যক্তিৰ আচৰণৰ ওপৰত প্ৰয়োগ কৰা হয় তেতিয়া কেইটামান ষ্টেপ পাৰ হ'ব লাগে। 1 নম্বৰ নিৰীক্ষণ, তাৰপিছত বন্ধনকৰণ, তাৰপিছত শ্ৰেণীকৰণ, তাৰপিছত প্ৰকল্প গঠন, তথ্যৰ শুদ্ধতা পৰীক্ষণ আৰু শেষত ৰিজাল্ট। সো এইকেইটা ষ্টেপ পাৰ হোৱাৰ পিছতহে মানে কি হয়, ৰিজাল্টটো ওলায়। 3 নম্বৰ এই পদ্ধতিৰ দ্বাৰা সংগৃহীত তথ্যসমূহৰ বিশ্লেষণে ব্যক্তিৰ আচৰণৰ প্ৰকৃতি, স্বাভাৱিকতা, অস্বাভাৱিকতা আদিৰ বিষয়ে জনাত সহায় কৰে। 4 নম্বৰ এই পদ্ধতি অধিক ব্যয়বহুল নহয়, অৰ্থাৎ কম খৰচী। সো এইসমূহ হৈছে পৰীক্ষণ পদ্ধতি অৰ্থাৎ এক্সপেৰিমেণ্টেল মেথডৰ সবলতা বা সুবিধাসমূহ। নেক্সট পৰীক্ষণ পদ্ধতিৰ দুৰ্বলতাসমূহ এতিয়া আমি আলোচনা কৰিম। 1 নম্বৰ অসুবিধা, মানৱ আচৰণ সময় আৰু পৰিস্থিতি সাপেক্ষে পৰিৱৰ্তনশীল হোৱা বাবে এক অপৰিৱৰ্তনীয় স্থায়ী আচৰণ আশা কৰিব নোৱাৰি। তো কি হয়, মানৱ আচৰণ পৰিৱৰ্তনশীল, সময় আৰু পৰিস্থিতি সাপেক্ষে মানুহৰ আচৰণ পৰিৱৰ্তন হয়, যাৰ পৰিপ্ৰেক্ষিতত এই পদ্ধতি আমি প্ৰয়োগ কৰিলে অধিক সুফল আশা কৰিব নোৱাৰি। 2 নম্বৰ এই পদ্ধতিৰে একে সময়তে এজন ব্যক্তিৰহে নিখুঁত অধ্যয়ন বা নিৰীক্ষণ সম্ভৱ। একাধিক ব্যক্তিৰ আচৰণ নিৰীক্ষণ ক্ষেত্ৰত জটিলতা আহে। তো কি হয়, এই পদ্ধতি যদি আমি প্ৰয়োগ কৰোঁ এজন ব্যক্তিৰ ওপৰত, এজন ব্যক্তিৰহে কি হয় বিজ্ঞানসন্মতভাৱে আচৰণ অধ্যয়ন কৰিব পাৰি। যদি একাধিক ব্যক্তিৰ ওপৰত যদি আমি এই পদ্ধতি প্ৰয়োগ কৰোঁ তেতিয়াহ'লে
জটিলতা অহাৰ সম্ভাৱনা থাকে 3 নম্বৰ শিশুসকলৰ ওপৰত এই পদ্ধতি প্ৰয়োগ কৰি অধিক সফল পোৱা নাযায় তো কি হয় আমি অলপ আগতে আলোচনা কৰি আহিলো যে এই পদ্ধতি প্ৰয়োগ কৰিব হলে কেইটামান ষ্টেপ পাৰ হৈ আহিব লাগে আৰু শেষতহে ৰিজাল্ট ওলায় সো যেতিয়া আমি এই পদ্ধতি শিশুসকলৰ ওপৰত প্ৰয়োগ কৰিম অৰ্থাৎ কম বয়সীয়া শিশুসকলৰ বেলিকা যেতিয়া প্ৰয়োগ কৰা হ'ব তেতিয়া শিশুসকল মানসিক বা শাৰীৰিকভাৱে নিৰ্যাতনৰ বলি হ'ব সো সেইভাৱে এই পদ্ধতি শিশুসকলৰ ক্ষেত্ৰত প্ৰয়োগৰ ক্ষেত্ৰত অধিক সফল আশা কৰিব নোৱাৰি 4 নম্বৰ অভিজ্ঞ আৰু বিশেষজ্ঞ লোকৰ অবিহনে এই পদ্ধতিৰ সফল প্ৰয়োগ আশা কৰিব পৰা নাযায় এতিয়া কথাটো হ'ল যদি তোমালোকৰ পৰীক্ষাত আহে যে পৰীক্ষণ পদ্ধতি এক্সপেৰিমেণ্টেল মেথডৰ দুটা অসুবিধা বা দুৰ্বলতা লিখা তোমালোকে লিখিব পাৰিবানে সো নিশ্চয় পাৰিব লাগিব হয়নে বাৰু আৰু তোমালোকৰ পাঠ্যপুথিত ইমান ডিটেইলছত আলোচনা কৰা হোৱা নাই এতিয়ালৈকে যদি কোনোবাই ক্লাছটো লাইক কৰা নাই প্লিজ লাইক কৰা আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে ক্লাছটো শ্বেয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিবা সো এতিয়া আমি নেক্সট কুৱেশ্যন হ'লৈ আগবাঢ়ি যাম কুৱেশ্যন নম্বৰ 14 ঘটনা বিৱৰণী পদ্ধতি কি ইয়াৰ সুবিধা আৰু অসুবিধাসমূহ আলোচনা কৰা বা লিখা আৰু তোমালোকে এই প্ৰশ্ন উত্তৰবোৰ তোমালোকৰ বহীত লিখি ৰাখিবা আৰু তোমালোকে বহুতে কমেণ্ট কৰিছিলা যে দাদা মোৰ ফাৰ্ষ্ট চেমৰ ৰিজাল্ট বেয়া হৈছে সো তোমালোকৰ ৰিজাল্ট বেয়া হোৱাৰ কাৰণ কি তোমালোকে মিনিমাম 5 পৰা 7 ঘণ্টা সময় তোমালোকে মোবাইল চাই নষ্ট কৰা ফেচবুক হোৱাটছএপ ইউটিউব চাই তোমালোকে সময় নষ্ট কৰা সো তোমালোকৰ 10 মিনিট এটা ক্লাছ কৰোঁতে তোমালোকৰ কি নক্ষতি হ'ব 10 মিনিটহে সময় এটা ক্লাছ কৰিব লাগে বৰ বেছি 10 মিনিট মইতো 8 মিনিটৰ ওপৰত ভিডিঅ' প্ৰস্তুতে নকৰোঁ সো তোমালোকে অলপ গুৰুত্ব দিব লাগিব গুৰুত্ব দিলেহে ৰিজাল্টটো ভাল হ'ব আৰু তোমালোকে এতিয়া থাৰ্ড চেমত তোমালোকে অলপ ভালকৈ পঢ়িব লাগিব ভালকৈ অধ্যয়ন কৰিব লাগিব তেতিয়াহে তোমালোকৰ ৰিজাল্টটো ভাল হ'ব হয়নে বাৰু ফাৰ্ষ্ট চেম ছেকেণ্ড চেম যি হৈছে বাদ দিয়া এইবোৰ তোমালোকে থাৰ্ড চেম আৰু ফৰ্থ চেমটো ভালকৈ দিয়া ঠিক আছে সো এতিয়া আমি এনসাৰ আলোচনা কৰিম উত্তৰ সমাজ বিজ্ঞানৰ আন এক উল্লেখযোগ্য পদ্ধতি হ'ল ঘটনা বিৱৰণী পদ্ধতি ঘটনা বিৱৰণী পদ্ধতি হ'ল এক ব্যক্তিনিষ্ঠ পদ্ধতি এই পদ্ধতিত ব্যক্তিৰ বৰ্তমানৰ সমস্যা জড়িত অথবা অস্বাভাৱিক আচৰণৰ মূল উৎস উদ্ঘাটনৰ বাবে তেওঁৰ জীৱনৰ অতীত ঘটনা প্ৰবাহৰ বিষয়ে তথ্য সংগ্ৰহ কৰা হয় সংগ্ৰহীত তথ্যৰ বিশ্লেষণৰ ভিত্তিত বৰ্তমান আচৰণৰ অস্বাভাৱিকতা ব্যাখ্যা কৰিবলৈ চেষ্টা কৰা হয় অৰ্থাৎ কি হয় কোনো এজন ব্যক্তিয়ে ধৰক বৰ্তমান অৱস্থাত অস্বাভাৱিক আচৰণ প্ৰদৰ্শন কৰিছে তেতিয়া যদি এই পদ্ধতি প্ৰয়োগ কৰা হয় ঘটনা বিৱৰণী পদ্ধতি প্ৰয়োগ কৰা হয় তেতিয়া প্ৰথমতে এই পদ্ধতিৰ মূল উদ্দেশ্য হৈছে ব্যক্তিজনৰ অতীতত কি কাম কৰিছে বা অতীতত কোনো ঘটনা সংঘটিত হৈছিল নেকি অতীতৰ ঘটনাৰ তথ্য মানে সংগ্ৰহ কৰি তাৰ পিছত সেই সংগ্ৰহিত তথ্যৰ বিশ্লেষণ আগবঢ়োৱা হয় এই ঘটনা বিৱৰণী পদ্ধতিৰ জৰিয়তে ঘটনা বিৱৰণী পদ্ধতিৰ দুটা সফলতা 1 নম্বৰ ঘটনা বিৱৰণী পদ্ধতিয়ে শিশুৰ সকলোবোৰ দিশৰ অধ্যয়ন কৰে 2 নম্বৰ ব্যক্তিয়ে কৰা অস্বাভাৱিক আচৰণৰ কাৰণবোৰ বুজি উঠাত সহায় কৰে এতিয়া আমি অসুবিধাসমূহ আলোচনা কৰিম ঘটনা বিৱৰণী পদ্ধতিৰ অসুবিধাসমূহ 1 নম্বৰ অসুবিধা হৈছে এই পদ্ধতি অধিক ব্যয়বহুল অৰ্থাৎ অধিক খৰচী 2 নম্বৰ এই পদ্ধতি প্ৰয়োগৰ বাবে অভিজ্ঞ ব্যক্তিৰ কৌশলপূৰ্ণ দক্ষতা আৰু অভিজ্ঞতাৰ প্ৰয়োজন হয় সো অলৰেডি আমি আজিৰ ক্লাছত সমাজ বিজ্ঞানৰ দুটা পদ্ধতিৰ বিষয়ে আলোচনা কৰিলোঁ সো ইয়াৰ পৰৱৰ্তী ক্লাছত আমি আৰু যি দুটা পদ্ধতি বাকি থাকিল এই পদ্ধতি দুটাৰ বিষয়ে আমি আলোচনা কৰিম সো শেষত সকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘ কামনা কৰি আজি আমি ইয়াতে সামৰি মাৰিছোঁ ধন্যবাদ